বিটিচিত পুনৰ বিপিএফৰ চৰকাৰৰ অধিষ্ঠিত হোৱাৰ পাছতে উন্নয়নৰ ধাৰা অব্যাহত আছে। ICBPৰ অধীনত 2025-26 বৰ্ষৰ আঁচনি যোগে 13 জুলাইত খৈৰাবাৰী আঞ্চলিক বাথৌ থানচালিলৈ প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্য পথ 50 লাখ টকাৰ CC ব্লকেৰে নিৰ্মাণ হ'বলগীয়া গ্ৰাম্য পথটিৰ আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰে বিটিচিৰ EM লোমচাও দৈমাৰীয়ে। পৰিকল্পিতভাৱে বিটিচিৰ খৈৰাবাৰী অঞ্চলতো বাট-পথ, শিক্ষা, আৰ্থিক, ক্ৰীড়া আৰু দিশত উন্নয়নৰ সুত ববলৈ ধৰা বুলি বিটিচিৰ EM লোমচাও দৈমাৰীয়ে উল্লেখ কৰিছে। আধাৰশিলা স্থাপনৰ BPF দলৰ ব্লক আৰু জিলা পৰ্যায় আৰু অঞ্চলটোৰ সচেতন ব্যক্তিসকল উপস্থিত থাকে। আমাৰ 15 ফাইনেন্সত মানে হ'ব অলৰেডি চেংচন হৈ গ'ল। ইয়াৰ কাৰণে ৰাইজৰ যিহেতু লাগতিয়াল এইটো আমাৰ টাউনৰ লগত সংযোগী পথ, ইয়াৰ কাৰণে আজি উদ্বোধন কৰা হ'ল। কামটো আৰম্ভ হ'বই আৰু তাৰপিছত আমাৰ এতিয়াহে অলপ গতি কৰিছে উন্নয়নৰ ধাৰা আনিব লাগিব। আমাৰ শিক্ষা দিশতে কওক, ৰাস্তা ঘাট, মেডিকেল ক্ষেত্ৰতে কওক, অন্যান্য আমাৰ যিমানখিনি আছে ছাবজেক্ট 39টা, এইখিনি আমি উন্নয়ন কৰিবৰ কাৰণে এটা প্ৰয়াস আমি কৰি আছোঁ আৰু যাতে আমাৰ ৰাইজে লাভান্বিত হয় তাৰ কাৰণে সেইটো চেষ্টা কৰি থকা হৈছে। আৰু তাৰপিছত যিখিনি আমাৰ মানে শিক্ষিত হৈ পেলাই চাকৰি বাকৰি পোৱা নাই তেওঁলোকৰ কাৰণেও এতিয়া আমাৰ পৰ্যায় অনুযায়ী আমাৰ এটাৰ পাছত এটা আমি কিবা দিম। ME আৰু LP স্কুলৰ কাৰণে অলৰেডি স্ক্ৰুটিনি আমাৰ হৈ গৈছে। হাইকোৰ্টৰ এটা কেছ থকাৰ কাৰণে দিব পৰা নাই বুলি আমাৰ বিভাগীয় EMA উল্লেখ কৰিছে। তাৰ কাৰণে হয়তো কেইদিনমান আমি ৰখিব লাগিব। তাৰ বাহিৰেও হাইস্কুলত আমাৰ 901টা পোষ্ট আছে, সেইবিলাকতো দিয়া হ'ব। গতিকে আমাৰ যিমানখিনি বেকাৰ মানুহ আছে যাতে এনেই বহি থাকিব নালাগে, কিবা নহয় কিবা যাতে তেওঁলোকে কাম কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা আমি কৰিছোঁ। তো আমাৰ যিখিনি মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ, ডিগ্ৰী পাছ, চাকৰি বাকৰি হোৱা নাই, তো তেওঁলোকৰ কাৰণেও প্ৰতি বছৰে এটা সমষ্টিত 100জনকৈ দিয়া হৈছে। আৰু এটা সমষ্টি যদি 100জন হয়, 40টা সমষ্টি আছে, আমাৰ 4000 বছৰত 4000কৈ হ'লে আমাৰ দুটা বছৰত আমাৰ কিমান হ'ব? 5টা বছৰত মানে 40,000। তো ঠিক তেনেকুৱা আমি এনেকুৱা হিচাপত আমি কাম কৰি আছোঁ। খৈৰাবাৰীৰ পৰা সাংবাদিক দীপেন ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।